দাসী ভকতক যিটো বেন্তন বনিধি ও হেন কৃষ্ণৰ বৰে বৰে আৰম্ভৰ হৌক সিদ্ধি ৰাম ৰাম কৃষ্ণৰ চৰণ চিন্তি ও কৰিয়া প্ৰণতি ভকত জনৰ মনে কৰিয়া মিনতি ৰাম ৰাম হৰি কথা ৰখে ৰাতি পুত্ৰাবলমতি ও শ্ৰীচন্দ ভাৰতী ভনে হৈ আহি আতি সুষুমতি ৰাম শুনা সবাসদ যত আসান দশম স্কন্ধৰ শেষ অকথা মনোহৰ এতিয়া কৈছি নৰোত্তম নৰোত্তম শব্দৰ অৰ্থ হ'ল নৰ উত্তম সেইজনে নৰ উত্তম যোনে নেকি কৃষ্ণক ঘোষণা কৰিছে বা কৃষ্ণৰ বাক্য ঘৰত প্ৰচাৰ কৰিছে এতিয়া আপুনি আমাক লগ পোৱাৰ পৰা আমি বহুতবাৰ ভাগৱত চাওঁ গীতা চাওঁ এইটো আপুনি নেদেখা সম্পত্তি এইটো নেদেখা সম্পত্তিতে বাইদেউ এতিয়া আপোনাৰ এইগিলা চোফা আছে ফ্লেট আছে কিবা আছে এইবিলাক আপোনাৰ দেখা সম্পত্তি কিন্তু এইটো কিন্তু নেদেখা এইটো সম্পত্তি ক'ত জমা হৈছে সেইটো আপুনি গম নাপায় আৰু সেইটো আপোনাৰ কি কৰিব পৰকালতহে আপুনি গম পাব যেতিয়া আপুনি চাওক চবতছে মানুহৰ ডাঙৰ কথাই হৈছে কি শেষ ভালে আচল আপুনি যদি ভগৱানৰ নাম লৈ যদি পটককৈ জীৱটো ওলাই যায় তেনেহ'লে মানুহে কি ক'ব বহুত ভাল দে বাইদেউ পটককৈ মৰি আৰু যদি আপুনি অলপ বাইদেউটো কিয়ে নিব হৈছে কিয়ে নাযায় গতিকে সেইটো কাৰণে আমাক কৈছে যে অকণমান ভগৱানক আৰাধনা কৰিব দিছে হে প্ৰভু যাতে মৃত্যুৰ সময়ত যাতে আমাক দুখ নিদিয়ে আৰু মথুৰা দ্বাৰকা থাকি প্ৰভু কৌতূহলে যত কৰ্ম কৰিলন্ত ভকত বৎসলে ৰাম ৰাম সুগনি গদতি পৰীক্ষিত হৰি দাস শুনাই আৰু হৰি কথা কৰিব প্ৰকাশ ঈশ্বৰৰ কথা ৰজাৰ উপজয় ৰতি ও জানি কৃষ্ণ কথা তাত ও কহিবে যুগুতি কৈছে যোনে শুনিব ইচ্ছা কৰে সেইসকল ব্যক্তিকহে আপুনি কৃষ্ণৰ কথা ক'ব যোনে শুনিব মন নাই কথা ক'লে সি বেলেগ চিন্তা চৰ্চা কৰি থাকে সেইসকল ব্যক্তি ক'লে বস্তুটো মৰ্যাদাটো হানি হয় বুলি কৈছে পূৰ্বত গুজি গহৰি পিন্ধিলা চন্দন গুজি সম কৰিলা কুচিলা কুলৈখন কৰিলা কাকুতি তাইৰ ঘৰে আশা বুলি যাব বুলি সম্বুধি পঠাইলা বনমালী সেইদিনা হওঁতে তাইৰ থিৰ মোহে মন ও কেতিয়াই আখিবা প্ৰভু কমল নয়ন এতিয়া কৈছে যেতিয়া আপোনাৰ কৃষ্ণৰ প্ৰতি প্ৰেম আহিব মানুহৰ প্ৰতি প্ৰেম আহিব তেতিয়া আপুনি কি মানুহজনক দেখাৰ লগে লগে ভালকৈ মাত দিব বা আপুনি কিবা এটা অনুষ্ঠান পাতিলে এইদিনা দিনটো আহে কেতিয়া ভকতসকল আহে এনেকুৱা এটা উৎসুকপূৰ্ণ হ'ব কুজিয়ে তাৰমানে কৃষ্ণৰ যিদিনাখনে কুজিয়ে কৃষ্ণক মানে চন্দন দিলে তাই কুন্ধ মানুহজন সুন্দৰী হৈ গ'ল আৰু তেতিয়া কৃষ্ণই কৈছিল যে মই তোমাৰ গৃহলৈকে আহিম কিন্তু এতিয়া নহয় এতিয়া কুজিয়ে যিদিনাখনে কৈছিলে সেইদিনাখনৰ পৰা বাট চাই চাই কি কৰিছে বাটটো সদায় সাৰি থৈ দিয়ে ধুনীয়াকৈ ফুলেদি সজাই থৈ দিয়ে সিদিনা আজি আহিবই ঠিক এইটো উৎসুকপূৰ্ণ